মুক্তি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধৰ্ণা বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতি সৰ্থেবাৰী নগৰত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ৰূপায়ণ কৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যজুৰি অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ বিদ্যুৎ মাচুলৰ বাবদ স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ তেজ সহি খোৱা কাৰ্যক সহজভাৱে লগ পৰা নাই ৰাজ্যবাসীয়ে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ গ্ৰাহকসকলে স্মাৰ্ট মিটাৰৰ মাচুলৰ কাৰণে এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে তাৰ পাছতো ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ সন্দৰ্ভত কোনো স্পষ্ট নীতি গ্ৰহণ নকৰাৰ সম্প্ৰতি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বৰপেটা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি সৰ্থেবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সহযোগত প্ৰতিবাদকাৰীসকলে সৰ্থেবাৰী নগৰৰ সৰ্থেবাৰী বিদ্যুৎ সংমণ্ডললৈ এক সমদল বাহিৰ কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লয় বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বানপানীত মানুহ ককবকালে যোৱা কেইদিনমানৰ আগলৈকে এনেকুৱা সময়তে ভোটৰ ওপৰত দানৱ পৰা দি এতিয়া প্ৰত্যেকখন গাঁৱত স্মাৰ্ট মিটাৰৰ জৰিয়তে অসম চৰকাৰৰ শক্তি বিভাগ আৰু APDCL মানুহক লুণ্ঠন চলাইছে এতিয়া আপুনি যি গাঁৱলৈকে যায় য'ত স্মাৰ্ট মিটাৰ লগাইছে কোনো মানুহ সুখী নহয় যিবিলাক মানুহে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোট দিছিলে যিবিলাক মানুহে পৰিৱৰ্তন বিচাৰিছিলে এই চৰকাৰখনে 24 ঘণ্টা বিনামূলীয়া বিদ্যুৎ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে কিন্তু তাৰ পাছত তেওঁলোকে শাসনৰ গাদীত বহাৰ পিছৰ পৰা এতিয়া তেওঁলোকে স্মাৰ্ট মিটাৰ লগাইছে আৰু সাংঘাতিক ধৰণে বিদ্যুৎৰ মাচুল বঢ়াইছে আমি জানিব পাৰিছোঁ আমাৰ হাতত যিখন গেজেট নটিফিকেশ্যন আছে আপোনালোকে চাওক 17 আগষ্ট 2021 ইয়াত স্পষ্টকৈ লিখা আছিলে যে স্মাৰ্ট মিটাৰ ক'ত লগাব লাগিছিল আপোনালোকে ভালকৈ চাওক ইয়াত স্মাৰ্ট মিটাৰ বিষয়ে লিখা আছে যে অল গভৰ্ণমেণ্ট অফিচেছ এট ব্লক লেভেল এণ্ড এবভ সকলো চৰকাৰী অফিচ এণ্ড অল ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল কনজিউমাৰ চেল বি মিটাৰ উইথ স্মাৰ্ট মিটাৰ উইথ প্ৰি-পেমেণ্ট মোড বাই ডিচেম্বৰ 2023 2023 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয় সকলো উদ্যোগিক ক্ষেত্ৰ আৰু সকলো হাই ভেলু কমাৰ্চিয়েল কনজিউমাৰৰ ক্ষেত্ৰত স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে এখন নটিফিকেশ্যন দিছিল মিনিষ্ট্ৰী অফ পাৱাৰে কিন্তু আমি দেখিলোঁ অসমৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে আজিৰ দিনটোত আপোনালোকে গোটেই সৰ্থেবাৰী বৰপেটাৰ অসমত খবৰ লওক 90% চৰকাৰী অফিচত তেওঁলোকে স্মাৰ্ট মিটাৰ লগোৱা নাই অন্য হাতেদি 90% ইণ্ডাষ্ট্ৰী যিবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী যিবিলাকে ব্যাপক ব্যৱসায় কৰিছে তেওঁলোকৰ ক্ষেত্ৰত স্মাৰ্ট মিটাৰ লগোৱা নাই 36% স্মাৰ্ট মিটাৰ লগাই দিলে আমি কিমান হয় আমাৰ এটাই কথা যিমানবিলাক অসমত এতিয়ালৈকে 26 লাখ স্মাৰ্ট মিটাৰ লগালে তাৰ ভিতৰত বহু হাজাৰ স্মাৰ্ট মিটাৰ সৰ্থেবাৰী আৰু বৰপেটাটো লগাইছে গতিকে সকলো স্মাৰ্ট মিটাৰ আমাক খুলি দিয়ক আমাক তেওঁলোকে দুৰ্নীতি নিৰ্মূল কৰিব আৰু মানে জাতি মাতি ভেটি ৰক্ষা কৰিব কিন্তু এতিয়া আমি দেখিছোঁ যে অসমত বিভিন্ন ধৰণে তেওঁলোকে লুণ্ঠন চলাইছে আৰু শেহতীয়াভাৱে যিটো স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰ লগাই মানুহক বিশেষ কৰি সাধাৰণ মানুহক তেওঁলোকে আজি জুৰুলা কৰিছে এইটোৰ প্ৰয়োজন নাই কিন্তু আচলতে অন্য কথা নাই হিমন্ত বিশ্ব শৰ্মাই আদানীক মানে ধনী কৰাৰ স্বাৰ্থত কমিশ্যন খোৱাৰ স্বাৰ্থত তেওঁ এইবিলাক মেচিন তেওঁ আদানী বা অন্যান্য যিবিলাক আম্বানী এইবিলাকৰ পৰা এই মেচিনবিলাক ক্ৰয় কৰিছে আৰু অসমৰ সাধাৰণ জনতাৰ মানুহৰ মূৰত ৰামটাঙা লগাইছে